নমস্কাৰ, লক্ষীদেৱ দাস ইনফৰমেশ্যন ইউটিউব চেনেললৈ স্বাগতম। এতিয়া মোৰ ওচৰত ঋণ পুনৰুদ্ধাৰ এজেণ্ট DRA পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰসমূহ অসমীয়াত আছে। অংশ 9, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠম, সপ্তম, অষ্টম সেইসমূহ মই উপস্থাপন কৰিলোঁ আৰু আপোনালোকে যদি চোৱা নাই, ডেছক্ৰিপশ্যনত মোৰ লিংক থাকিব, সেইসমূহ আপোনালোকে চাই ল'ব। উপস্থাপন কৰা হৈছে লক্ষীদেৱ দাস, 9101046197, সঞ্চালক কৃষ্ণগুৰু কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ, KCTC, অকাজান শান্তিপুৰ, ডাকঘৰ অকাজান, আৰক্ষী থানা চিলাপথাৰ, জিলা ধেমাজি, অসম, ডাকসূচক সংখ্যা 787059। ঋণ পুনৰুদ্ধাৰ এজেণ্ট DRA পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰসমূহ অসমীয়াত। প্ৰশ্ন নং 161। যেতিয়া গ্ৰাহক এজনে বেংকৰ আঁচনি আৰু ঋণ পৰিশোধ প্ৰণালী অপব্যৱহাৰ কৰে, আপুনি এইবোৰ কৰা উচিত। সঁহাৰিসমূহ ক. বেংকৰ নীতিৰ সমালোচনা নিজেই কৰক। খ. তাৰ ফালে ঘূৰি যোৱা উচিত। গ. আঁচনিবোৰৰ বিষয়ে গ্ৰাহকৰ সন্দেহবোৰ সৌজন্যপূৰ্ণভাৱে পৰিষ্কাৰ কৰক। ঘ. গ্ৰাহক আইনী জাননী প্ৰেৰণ কৰাৰ বিষয়ে সতৰ্ক কৰক। ইয়াৰ সঠিক উত্তৰটো হ'ব গ. আঁচনিবোৰৰ বিষয়ে গ্ৰাহকৰ সন্দেহবোৰ সৌজন্যপূৰ্ণভাৱে পৰিষ্কাৰ কৰক। আৰু আপোনালোকে যদি মোৰ চেনেললৈ পোনপ্ৰথমে আহিছে, কাষতে থকা ৰঙা কালাৰ ছাবস্ক্ৰাইব বটনটো টাচ কৰি দিব আৰু বেল আইকনটো অল টাচ কৰিব। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম হ'ব। প্ৰশ্ন নং 162। আপুনি প্ৰথমবাৰৰ বাবে ডিফল্টাৰ গ্ৰাহক এজনক সময়মতে EMI পৰিশোধ নকৰাৰ পৰিমাণবোৰ কেনেদৰে ব্যাখ্যা কৰিব? সঁহাৰিসমূহ ক. আইনী জাননী প্ৰেৰণ কৰাৰ ভাবুকি দিয়ক। খ. তাক কওক যে বেংকে তেওঁৰ সম্পত্তি আৰু সম্পত্তি জব্দ কৰিব। গ. তেওঁৰ ভৱিষ্যতৰ ঋণ কেনেদৰে অতি কঠিন হ'ব তাক বৰ্ণনা কৰক। ঘ. তেওঁক কওক যে তেওঁ ঋণ পৰিশোধ নকৰালৈকে আপুনি তেওঁক সাক্ষাৎকাৰ কৰি থাকিব। ইয়াৰ সঠিক উত্তৰটো হ'ব গ. তেওঁৰ ভৱিষ্যতৰ ঋণ কেনেদৰে অতি কঠিন হ'ব তাক বৰ্ণনা কৰক। প্ৰশ্ন নং 163। যোগাযোগ হৈছে। সঁহাৰিসমূহ ক. 3 প্ৰকাৰ, খ. 2 প্ৰকাৰ, গ. 1 প্ৰকাৰ, ঘ. 4 প্ৰকাৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ. 2 প্ৰকাৰ। প্ৰশ্ন নং 164। বয়স্ক গ্ৰাহকৰ সম্পৰ্কত এজন বেংকাৰ সঁহাৰিসমূহ ক. সদায় ঋণী, খ. সদায় ঋণদাতা হয়, গ. ঋণদাতা আৰু বা ঋণদাতা হ'ব পাৰে, ঘ. ঋণদাতা বা ঋণদাতা হ'ব পাৰে। ইয়াৰ সঠিক উত্তৰটো হ'ব খ. সদায় ঋণদাতা হয়। প্ৰশ্ন নং 165। এজন ব্যক্তিৰ সৈতে ভাল আন্তঃব্যক্তিগত সম্পৰ্ক থকা অৰ্থ হৈছে সঁহাৰিসমূহ ক. সেই ব্যক্তিজনৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱা, খ. সেই ব্যক্তিজনৰ সৈতে তিক্ত সম্পৰ্ক থকা, গ. সেই ব্যক্তিজনৰ সৈতে শত্ৰুতা থকা, ঘ. সেই ব্যক্তিজনৰ সৈতে সম্পৰ্ক স্থাপন কৰা। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ. সেই ব্যক্তিজনৰ সৈতে সম্পৰ্ক স্থাপন কৰা। প্ৰশ্ন নং 164। যদি গ্ৰাহক এজনে পুনৰুদ্ধাৰ এজেণ্টৰ পৰিশোধ কৰিবলৈ অনিচ্ছুক হয়, সঁহাৰিসমূহ ক. শাৰীৰিক হিংসা আত্মীয় উপায় হিচাপে ব্যৱহাৰ কৰা উচিত। খ. গ্ৰাহকক মৌখিকভাৱে ভাবুকি দিয়া উচিত। খ. গ্ৰাহকক শাৰীৰিক ভাষাৰে ভয় দেখুৱাব লাগে। ঘ. ওপৰৰ কোনোটো কৰিব নালাগে। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ. ওপৰৰ কোনোটো কৰিব নালাগে। প্ৰশ্ন নং 167। তেওঁৰ কাৰ্যালয়ত আপুনি তেওঁৰ বছৰ ওচৰলৈ আহে, যিয়ে আপোনাক নিজকে আৰু আপোনাৰ সাক্ষাতৰ উদ্দেশ্য চিনাক্ত কৰিবলৈ কয়, আপুনি কৰা উচিত সঁহাৰিসমূহ ক. অবিকল্পিত স্থিতিৰ বিষয়ে বিৱৰণ দিয়ক। খ. কেৱল আপোনাৰ নাম আৰু কোম্পানীৰ নাম প্ৰকাশ কৰক। গ. একো প্ৰকাশ নকৰাকৈ আৰু একো উত্তৰ নিদিয়াকৈ আঁতৰি যাওক। ঘ. কেৱল আপোনাৰ নাম প্ৰকাশ কৰক আৰু উদ্দেশ্য ব্যক্তিগত বুলি সূচিত কৰক। সুৰক্ষা পুনৰ অধিকাৰ কৰাৰ বাবে ঋণদাতা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক. অবিকল্পিত স্থিতিৰ বিষয়ে বিৱৰণ দিয়ক।
প্ৰশ্ন নং 168 সুৰক্ষা পুনৰ অধিকাৰ কৰাৰ বাবে ঋণদাতা সঁহাৰিসমূহ ক সংগ্ৰহ সংস্থা এটা কৃতিত্ব প্ৰদান কৰিব নোৱাৰি। খ সংগ্ৰহ সংস্থা এটা কৃতিত্ব প্ৰদান কৰা উচিত নহয়। গ সংগ্ৰহ সংস্থা এটা কৃতিত্ব দিব পাৰে। ঘ সংগ্ৰহ সংস্থা এটা কৃতিত্ব প্ৰদান কৰিব লাগিব। ইয়াৰ সঠিক উত্তৰটো হ'ব গ সংগ্ৰহ সংস্থা এটা কৃতিত্ব দিব পাৰে। প্ৰশ্ন নং 69 অমৌখিক যোগাযোগ হৈছে সঁহাৰিসমূহ ক কথিত ইংৰাজী, খ শাৰীৰিক ভাষা, গ লিখিত ভাষা ব্যৱহৃত শব্দ, ঘ সংকুচিত ভাষা। ইয়াৰ সঠিক উত্তৰটো হ'ব খ শাৰীৰিক ভাষা। প্ৰশ্ন নং 170 সাধাৰণতে এজেণ্টে অধ্যক্ষৰ পৰা নিৰ্দেশনা অনুসৰণ কৰিব লাগিব অৱশ্যে যেতিয়া নিৰ্দেশনাবোৰ নীৰৱ থাকে। সঁহাৰিসমূহ ক এজেণ্টে বাণিজ্যিক ৰীতি-নীতি আৰু ঔদ্যোগিক অনুশীলন অনুসৰণ কৰিব লাগিব। খ এজেণ্টে তেওঁৰ সিদ্ধান্ত অনুসৰি প্ৰদৰ্শন কৰিব পাৰে। গ প্ৰতিবাৰ নিৰ্দেশনা অপৰিৱৰ্তনীয় প্ৰাপ্ত কৰাৰ কথা। ঘ এনে কোনো অনুষ্ঠান থাকিব নোৱাৰে য'ত নিৰ্দেশনাবোৰ নীৰৱ হৈ থাকে। ইয়াৰ সঠিক উত্তৰটো হ'ব খ এজেণ্টে তেওঁৰ সিদ্ধান্ত অনুসৰি প্ৰদৰ্শন কৰিব পাৰে। প্ৰশ্ন নং 171 ঋণ পুনৰুদ্ধাৰ এজেণ্টে চুক্তিত থকা পক্ষবোৰ হৈছে সঁহাৰিসমূহ ক DRA আৰু বেংক, খ DRA বেংক আৰু বেংকৰ সকলো গ্ৰাহক, গ DRA বেংক আৰু কেৱল ডিফল্ট গ্ৰাহক, ঘ DRA বেংক আৰু বেংকৰ ঋণ লওঁতা। ইয়াৰ সঠিক উত্তৰটো হ'ব গ DRA বেংক আৰু কেৱল ডিফল্ট গ্ৰাহক। প্ৰশ্ন নং 172 যোগাযোগৰ অৰ্থ হৈছে কমেও সঁহাৰিসমূহ ক চাৰিজন ব্যক্তি, খ 5জন ব্যক্তি, গ 3জন ব্যক্তি, ঘ 2জন ব্যক্তি। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ 2জন ব্যক্তি। প্ৰশ্ন নং 173 ঋণ পুনৰুদ্ধাৰ এজেণ্টৰ দ্বাৰা শাৰীৰিক হিংসা ব্যৱহাৰ কৰা হ'ব পাৰে। সঁহাৰিসমূহ ক পুনৰুদ্ধাৰৰ ক্ষেত্ৰত সকলো ধৰণৰ শালীন দৃষ্টিভংগী শেষ কৰাৰ পিছত DRA কঠিন মূল বেংকৰ দেয় পৰিমাণ পুনৰুদ্ধাৰৰ বাবে এই প্ৰক্ৰিয়াটো গ্ৰহণ কৰিব পাৰে। খ কোনো পৰিস্থিতিত DRA দ্বাৰা কোনো ধৰণৰ শাৰীৰিক হিংসা কৰা উচিত নহয়। গ যেতিয়া ঋণ লওঁতাসকলে এনে শাৰীৰিক মুখামুখি হ'বলৈ আশ্ৰয় দিয়ে আৰু আৰম্ভ কৰে। ঘ পুনৰুদ্ধাৰ প্ৰক্ৰিয়াৰ সময়ত ব্যৱহাৰ কৰা ভিডিঅ' ৰেকৰ্ডিং অধীনত আশ্ৰয় লোৱা হ'ব পাৰে। ইয়াৰ সঠিক উত্তৰটো হ'ব ক পুনৰুদ্ধাৰ ক্ষেত্ৰত সকলো ধৰণৰ শালীন দৃষ্টিভংগী শেষ কৰাৰ পিছত DRA কঠিন মূল বেংকৰ দেয় পৰিমাণ পুনৰুদ্ধাৰৰ বাবে এই প্ৰক্ৰিয়াটো গ্ৰহণ কৰিব পাৰে। প্ৰশ্ন নং 174 নিম্নমানৰ সম্পদ হৈছে এক যিটো বাকী আছে। সঁহাৰিসমূহ ক 12 মাহৰ কম কিন্তু 3 মাহতকৈ অধিক সময়ৰ বাবে NPA, খ 12 মাহতকৈ অধিক সময়ৰ বাবে কিন্তু 3 মাহতকৈ কম সময়ৰ বাবে NPA, ঘ 3 মাহতকৈ অধিক সময়ৰ বাবে কিন্তু 12 মাহতকৈ কম সময়ৰ বাবে NPA, ঘ 12 মাহলৈকে কিন্তু 3 মাহতকৈ অধিক সময়ৰ বাবে NPA। ইয়াৰ সঠিক উত্তৰটো হ'ব গ 3 মাহতকৈ অধিক সময়ৰ বাবে কিন্তু 12 মাহতকৈ কম সময়ৰ বাবে NPA। সঠিক উত্তৰবোৰ ৰঙা কালাৰ কৰা আছে আপোনালোকে নিৰ্বাচন কৰিবৰ কাৰণে সহজ হ'বৰ কাৰণে। প্ৰশ্ন নং 175 যদি পুনৰুদ্ধাৰ এজেণ্ট ঋণদাতাই কোৱা কথাবোৰৰ প্ৰতি মনোযোগ নিদিয়ে এজেণ্টজনে শুনিব পাৰে কিন্তু নকৰিব পাৰে। সঁহাৰিসমূহ ক ঋণদাতাই কি কৈছে শুনিব, খ ঋণদাতাই কি কৈছে অনুভৱ কৰক, গ ঋণীজনে কি কৰি আছে চাওক, ঘ ঋণদাতাই কি কোৱা নাই চিন্তা কৰক। সঠিক উত্তৰটো হ'ব ঘ ঋণদাতাই কি কোৱা নাই চিন্তা কৰক। প্ৰশ্ন নং 176 যেতিয়া বেংক এটাৰ সৈতে এজেণ্ট এটা খোলা হয় তেতিয়া বেংক আৰু গ্ৰাহকৰ মাজত এক অন্তৰ্নিহিত চুক্তি থাকে যে সঁহাৰিসমূহ ক বেংকে তেওঁলোকে বিচৰা যিকোনো তথ্য প্ৰকাশ কৰিবলৈ মুক্ত। খ গ্ৰাহকৰ সন্মতি অবিহনে বেংকে গ্ৰাহকৰ এজেণ্ট সম্পৰ্কীয় তথ্য প্ৰকাশ নকৰিব।
গ বেংকে যিকোনো তথ্য প্ৰদান কৰাৰ আগতে আগতীয়াকৈ তথ্য বিচাৰিব লাগিব। ঘ বেংকে কোনো পৰিস্থিতি গ্ৰাহকৰ এজেণ্ট সম্পৰ্কীয় তথ্য প্ৰকাশ নকৰিব। ইয়াৰ সঠিক উত্তৰটো হ'ব খ গ্ৰাহকৰ সন্মতি অবিহনে বেংকে গ্ৰাহকৰ এজেণ্ট সম্পৰ্কীয় তথ্য প্ৰকাশ নকৰিব। প্ৰশ্ন নং 177। ঋণ পুনৰুদ্ধাৰ এজেণ্ট আইনীভাৱে ঋণদাতাৰ পৰা নিৰ্দিষ্ট প্ৰাপ্তিপ্ৰাপ্ত সামগ্ৰীবোৰ নীতিৰ হৈ সংগ্ৰহ কৰাৰ অধিকাৰী। সঁহাৰিসমূহ ক ঋণ চুক্তি আৰু ঋণ সংগ্ৰহ সংস্থা চুক্তি। খ মৌখিক চুক্তি। গ 60 দিন। ঘ ভাৰতীয় চুক্তি আইন। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ঋণ চুক্তি আৰু ঋণ সংগ্ৰহ সংস্থা চুক্তি। প্ৰশ্ন নং 178। মীমাংসা নিষ্পত্তিৰ ক্ষেত্ৰত এজন এজেণ্টৰ অধিকাৰ আছে। সঁহাৰিসমূহ ক বিনামূলীয়া নহয়। খ এটা নিৰ্ধাৰিত শতাংশ মাচুল। গ কোনো বিকল্প নাই। ঘ এটা ফ্লেট মাচুল। ইয়াৰ সঠিক উত্তৰটো হ'ব খ এটা নিৰ্ধাৰিত শতাংশ মাচুল। প্ৰশ্ন নং 79। এজেণ্ট প্ৰদান কৰাৰ কৰ্তব্যৰ অৰ্থ হৈছে সঁহাৰিসমূহ ক এজেণ্টে চাহিদা অনুসৰি তেওঁৰ অধ্যক্ষক সঠিক একাউণ্ট প্ৰদান কৰিবলৈ বাধ্য। খ সময়মতে মূলধন সেৱা। গ সময়মতে সুদ আৰু মূলধনৰ সেৱা। ঘ সময়মতে সুদ আৰু মূলধনৰ ৰখা নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব ক এজন এজেণ্টে চাহিদা অনুসৰি তেওঁৰ অধ্যক্ষক সঠিক এজেণ্ট প্ৰদান কৰিবলৈ বাধ্য। প্ৰশ্ন নং 180। শুনাৰ ফলত সঠিক হয়। সঁহাৰিসমূহ ক বুজাবুজি। খ আলোচনা। গ ভুল বুজাবুজি। ঘ সহানুভূতি। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বুজাবুজি। ধন্যবাদ ইমানখিনি সময় আপোনালোকে দিয়াৰ বাবে। আৰু যদি আগৰ অংশবিলাক যেনে প্ৰথম অংশ, দ্বিতীয় অংশ, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠম, সপ্তম, অষ্টম এইখিনি যদি অংশ চোৱা নাই ডেছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে পাব। আৰু তাৰতে মোৰ নম্বৰ থাকিব, আপোনালোকে যোগাযোগ কৰিব PDF ল'বৰ কাৰণে। আৰু এইটো এতিয়া নৱম অধ্যায় আৰু দশম আছে, একাদশ আছে। ধন্যবাদ।